Hey guys, good morning. Aru sak আজি ৰাতিপুৱাই মোৰ হাতত কি আছে আপোনালোকে চাগে গেছ কৰিব পাৰিছে যে আজি উৰুকা হয় কাৰণে মই চিতল মাছ লৈ আছো এতিয়া পাইছে ৰাতিপুৱা 8টা মই গা পা ধুই ৰেডি হলো আৰু এসাপ আমাৰ মাছ আহি গল বেলেগ আছে কিন্তু চিতল মাছটো মোৰ ফেভাৰিট কাৰণে মাছটো দেখাইছো আগতে আপোনালোকৰ আজি উৰুকা স্পেশাল কি আছে আমাৰ কিন্তু এটো মাছ আছে আৰু মটন আছে চিকেন আছে আৰু কিবা কিবি মাছ আছে বাৰু হেখিনি আনি আছে বৰ্তমান এই মাছটো আহি পাইছে ৰাতিপুৱা 7টা বজাতে আহি পাইছে এটো আমাৰ পুৰা লোকেল মাছ আমাৰ যেটো উজান বজাৰ মাছ কাটৰ মাছ হয় আৰু আৰু দিনটো কি কৰো গুটেখিনি দেখুৱাই যাম মানে উৰুকাৰ কাৰণে আমাৰ কি তৈয়াৰী কৰিছো গুটেখিনি আপোনালোক দেখক ভিডিওটো হেকলে চাই থাকক তো মায়ে এতিয়া তেল পিঠাৰ কাৰণে গুৰ পগাইছেনে কি কৰিছেনে এনে পানীত গুলিছে মই গম পোৱা নাই অৱশ্যে খুদিম মই দিয়া কি কৰিছো গুৰখিনি ঠাণ্ডা পানীতে গলাই দিছে গুৰখিনি ঠাণ্ডা পানীত গলে গুৰখিনি ঠাণ্ডা পানীত গলাই লৈছে গৰম পানী নহয় ঠাণ্ডা পানী সেই কাৰণে অকমান টাইম লাগিছে সাগে গলা মানে কি ভালকে হেৰি হৈ জানে বস্তুটো কিন্তু ঠাণ্ডা পানীত গলাইছে তাৰপিছত কি কৰবি পিঠাগুৰি আপোনালোকে চাকচোন এতিয়া এবাটি পিঠাগুৰি এইটো কি পিঠাগুৰি মানে নৰমাল চাউলৰ এইটো নৰমাল যেটো চাউল আমি ভাত খাও সেই চাউলৰ পিঠাগুৰি ইয়াতে এবাটি এড কৰিব আৰু বেছিকে লাগে কিন্তু মানে আৰু গুলিম একেদিনে ইমানবোৰ পিঠা বনাবলৈ টাইমো নহয় সেই কাৰণে অকনমানকে বনাব আজি অলপ কালি অলপ তেনেকে বনাব আৰু একেবাৰে বেছি বনাই থলেও ভাল নালাগে মানে গৰমে খাবলৈ ভাল পিঠাটো ইয়াতে আৰু সুজি অকনমান মিক্স কৰিব ইয়াতে অকনমান সোডা নিমখ এড কৰিছে অকনমান আইছো এটো তেল পিঠা আপোনালোকে খাব নেকি বিহু কাৰণে বনাইছো যদি হে কোনোবাই মোৰ হাতেৰে পিঠা খায় আপোনালোকে আহিব পাৰে মোৰ ঘৰলে কাম কৰি একদম ভাগৰি গৈছো আজি ইমান কাম লাইছে মানে কৰি আছো ৰাতিপুৱাৰ পৰা কৰি আছো কন্টিনিউ কাম কৰি আছো আপোনালোকে দেখিলে মই পিঠাও বনালো অকনমান সদায় মায়ে বনাই থাকে ন মাক অকনমান হেল্প কৰিলো আৰু মোক বহুতে সুধি থাকে যে বা আপুনি আন্টিক হেল্প নকৰে নেকি মাক হেল্প নকৰে নেকি আপুনি কাম কৰে নে পিঠা বনাব জানে নে বহুতে মোক কমেন্ট কৰে তো সেই সকলে আজি দেখিছে চাগে যে মই ইমান নজনাও নহয় অলপ জানো আৰু আজি বনাইছো আৰু মানে মই এনে কি হয় মানে ইমান বনাই ভাল নাপাও তো ইমান বনোৱা নাযায় আৰু তো আজি বিহু বুলি কেখনমান পিঠা বনালো আৰু ঢেৰ কাম থাকে ন বনোৱাৰ বাদেও বহুত কিবা কিবি কাম থাকে কাপোৰ কানি ধোৱা আৰু ধোৱাটো ডাঙৰ কথা নহয় কাপোৰ মেলা আৰু কাপোৰ চপোৱাটোহে ডাঙৰ কথা বিহু বুলি কিমান কাপোৰ লাইছে জানেতো আমাৰ ঘৰত বহুত মানুহ তো আমাৰতো 6জন মানুহ ন তো 6জন মানুহৰ কাপোৰ কানি ধোৱা গুটেকিটা ৰুম সাফা কৰা বিহু বুলিতো আমি গুটে কাপোৰ ধুও ন তো ঢেৰ কাম মানে মাই যদি কিচেনত থাকে তো বৌ আৰু মই বাকিবোৰ কাম হেনেকে কৰো আৰু ভগাই মিলি তো ঢেৰ কাম তো আজিতো উৰুকা বুলি আৰু বহুত কাম লাইছে কাৰণ আজি কি হৈছে মাছ মাংসবোৰ কাটি নিদিয়ে ন মানে এনে কি আমি মাছ মাংস আনিলে কাটি আনো মাছ আনিলে কিন্তু আজি কি হৈছে মানে উৰুকা বুলি মানে ডাঙৰ মাছবোৰ কোনো মানে কাটি নিদিয়ে বাকলি এৰুৱাই নিদিয়ে সেইবোৰো ঘৰত আনি কৰিবলগীয়া হৈছে দেউতাই কৰিছে এইবোৰ আকৌ কৰা ঠাইখিনি সাফা কৰা ফেনাল মাৰা তো বহুত কাম থাকে কি কৰিব আজি মানে হেনেকৈ গল দিনটো আৰু তেল পিঠা বনাওতে গোটা ড্ৰেছ লেটাৰ হৈ গৈছিল মোৰ আকৌ ড্ৰেছবোৰ চেঞ্জ কৰিলো আকৌ ভাতকেইটা খালো ভাত খাই জাস্ট বহিছো আপোনালোকৰ ওচৰত বাসন কেইটা ধুই আজি ঠাণ্ডাও আছে যে অকনমানো ৰ'দ নাই বিহু বুলি যে অলপ ৰ'দ দিছে ৰ'দ চত একদম নাই এতিয়াও কোলি পৰি আছে আপোনালোকে বাহিৰৰ ফালে চাকচোন এয়া মই দেখুৱাই দিছো চাওক পুৰা কোলি একোৱে নাই তাৰ মানে ৰ'দ বুলা বস্তুৱে নাই অলপ ইমান কোলি আৰু ইমান কাপোৰ কানিবোৰ ধুই আছো একোৱে শুকোৱা নাই মানে কি হ'ব নাজানো আৰু কালি ৰ'দ দিলে হয় আৰু কালি বিহুৰ দিনা যদি ৰ'দ নিদিয়ে আৰু বেয়া লাগিব আৰু দেউতা আৰু বৌ এতিয়া বজাৰ গৈছে বৌয়ে মোকো লগ কৰিলে কিন্তু মই নগলো আৰু মোৰ ঢেৰ কাম আছে বুলি ক'লো তাইক ক'লো মোৰ ঢেৰ কাম আছে তুমিয়ে যোৱা দেউতা আৰু তাই গ'ল ক্ৰীম মিহিদানা মিঠাইবোৰ আনিব গ'ল যিহেতু কালি ৰাতিপুৱা আমি বিহুৰ দিনা ৰাতিপুৱা ব্ৰেকফাষ্টত আমি দৈ চিৰা খাওঁ মানে আমি নহয় দিয়কচোন চবেই খায় আৰু তো সেইকাৰণে বৌয়ে এইখিনি বজাৰ কৰিব গ'ল দেউতাৰ লগত আৰু মা আৰু মই ঘৰত আছো এতিয়া মায়ে পিঠা বনাই আছে আৰু ময়ো এতিয়া দুখনমান বনাম আপোনালোকে চাগে ভাবিছে পিঠা বনালো সিদিনাখন ভিডিঅ' দিলো হয় বনালো পিঠা কিন্তু মায়ে ভাবিলে সেইখিনি কম হ'ব পাৰে কাৰণ সিদিনাখন 2 কেজি চাউলৰ সেই পিঠা বনাইছিলো তো আজি আৰু 1.5 কেজি চাউল মায়ে ভিজাইছে মানে যোৱাকালি ভিজাইছিল
চাউলখিনি আজি এতিয়া মায়ে বনাই আছে আৰু ময়ো যাই দুখনমান বনাই দিম আৰু আপোনালোকক দেখুৱাম মই পাৰোঁনে নোৱাৰোঁ আৰু মই এয়া পিঠা বনাবলৈ ৰখি আছোঁ লাইনত মায়ে এইখিনি পিঠা মানে নমাই আছে আৰু মই বনাই আছোঁ কাৰণ মায়ে বোলে মোৰ লগত মানে মোৰ পিঠাকেইখনৰ লগত মিক্স নকৰে নহ'লে মই কি কৰোঁ মানে যদি মোৰ বেয়া হয় মানে মাৰকেইখনে মোৰ বুলি কম ন তো সেইকাৰণে মাৰকেইখন চাইড কৰিছে পুৰা পিঠাটো পুৰা গৰম হৈ আছে ডাৱৰ পাই নমাইছে জাষ্ট কিন্তু খাবলৈ বিৰাট বেছি টেষ্টি বহুত সোৱাদ হৈছে আৰু এতিয়া মই বনাম চাফা কৰি দিওঁ তো এতিয়া মই ষ্টাৰ্ট কৰিম চুলিকেইডাল বান্ধি লৈছোঁ কাৰণ চুলি তুলি পৰি যাব পাৰে এতিয়া এয়া কৃষ্ণ পাৰিলেই হ'ল আৰু যাতে বেয়া নহয় পিঠাখিনি মই কম কমকৈ পিঠাগুড়ি দিম যিহেতু পিঠাকেইখন খাবলৈ পাতল পাতল হয় কাৰণ বেছি ডাঠ হ'লে ভাল নালাগে ন যিহেতু পাতল পাতল হয় মই তেনেকৈ দিম এতিয়া নাৰিকলটো দি দিম মাজত মোৰ কিন্তু এক্সপিৰিয়েঞ্চ নাই দেই আগতে বনোৱা এই জাষ্ট মই ট্ৰাই কৰিব লৈছোঁ আগতে কেতিয়াও বনোৱা নাই ভাল হ'লে হ'ল আৰু হৈ গৈছে এনেকৈ অলপমান টিপি দিছোঁ হৈছেনে মোৰ পিঠা বনোৱা এইখিনি মই বনোৱা পিঠা টেষ্ট কৰি চাওঁ নট বেড পাৰিছোঁ মই বেলেগ কোনো তাৰিফ নকৰিলেও নিজৰ তাৰিফ নিজে কৰিছোঁ ভাল লাগিব এয়া বৌয়ে পিঠা বনাই আছে মানে বৌয়ে বনাই আছে মায়ে শিকাই আছে তাইও ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে আজি শাহুৱেকে শিকাই আছে বোৱাৰীয়েকে পুৰা ধুনীয়া ধুনীয়া পিঠা বনাই আছে মোৰখন ভাল হৈছে বৌয়ে নিজৰ পিঠাখন দাদাক খোৱালে আৰু আমাৰ কাৰণে একো নাই চাইখন মই খাম বৌৰ পিঠাকেইখন ধুনীয়া হৈছে দে একদম হেল্ডি হেল্ডি পিঠা হৈছে মই শিকাইছো ন পিঠা বনাব ৰাতি টোপনিতে মই ৰাতি শিকাইছিলো ইমান ধুনীয়া বনাইছে আৰু ভাবিছো আৰু 1-2 কেজি মান চাউল ভিজাই দিও তাই গোটেইখিনি পিঠা বনাব পাৰিব এতিয়া আমাৰ আৰু এটা মাছ আহি পাইছে এয়া এইটো কি মাছ বৰালি মাছ ন এয়া বৰালি মাছ দেউতাই মাত্ৰ আনিছে মানে দুটা মাছ হ'ল ৰাতিপুৱা এটা চিতল মাছ দেখিছিল আৰু এতিয়া এইটো বৰালি এতিয়া আৰু চিকেন আৰু মটনো আনিছে গোটেইখিনি আহি পাইছে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ তেন্তে আৰু ৰাতিলৈ নেদেখাওঁ আৰু কেনেকৈ কি বনাওঁ গোটেইখিনি নেদেখাওঁ কাৰণ চিকেন মটন আৰু বৰালি মাছ চিতল মাছ গোটেইখিনি দেখিলে আৰু পনীৰ আছে পনীৰ বাটাৰ মছলা বনাম সেইটো মই বনাম বাৰু সেইখিনি আছে আৰু কিনো দেখাম ৰান্ধাটো নেদেখাওঁ তেন্তে ব্লগটো ইমানতে সামৰোঁ যদি আজি ব্লগটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই